ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ সৰ্বত্ৰ এইদৰে দেখা গৈছে ব্যস্ততা। চিপাঝাৰৰ হালধা গাঁৱতো এইদৰে দেখা গৈছে একাংশ যুৱকে আহি ইয়াতে এনেদৰে ভেলাঘৰ সাজিছে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াতে এটা সুউচ্চ মেজি যিটো শুকান কলপাতেৰে বনোৱা হৈছে। এয়া উৰুকাৰ নিশা ভোজ ভাত হ'ব। বিহুৰ দিনা ৰাতিপুৱাতে ইয়াতে অগ্নি পূজা কৰি ইয়াতে জুই পুৱাব, অগ্নি সেৱা কৰিব আৰু এয়া উৰুকাৰ নিশাৰ বাবে ইয়াতে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে হালধাৰ স্থানীয় লোকসকলে। তেওঁলোকে ইয়াতে গাঁওবাসীয়ে মিলা প্ৰীতিৰে ইয়াতে হাঁহে মাহে ভোগালীৰ এসাঁজ গ্ৰহণ কৰিব। এইদৰে তেওঁলোকক ব্যস্ত হৈ থকা দেখা গৈছে। মোৰ সৈতে আছে এগৰাকী স্থানীয় লোক। কি ক'ব আপোনালোক ব্যস্ত হৈ আছে? মই মানে এই উৎসৱটো উদযাপনৰ সভাপতি হয় এই বছৰৰ। আমি মানে এইবাৰ দ্বাদশ বাৰ্ষিক আমাৰ ভোগালী বিহু উৎসৱ উদযাপন। আমাৰ ইয়াত প্ৰত্যেক বছৰে মানে গাঁৱৰ গোটেইবিলাক মানুহে উৰুকা ৰাতি মানে খানা খায়। গতিকে চবৰ মিলা প্ৰীতিটো আমি সেনেকৈ অটুট আহি আছোঁ আৰু ভৱিষ্যতেও অটুট থাকিব বুলি আমি আশা কৰিছোঁ। আচলতে এই বিগত দুটাকৈ বাৰিষা বানে গোটেই বিধ্বস্ত কৰি পেলাইছে এই অঞ্চলটো। তাৰ মাজতো যদিও পথাৰত ধান নাই, তেওঁলোকে শুকান কলপাতেৰে মেজি নিৰ্মাণৰ প্ৰস্তুতি চলিছে। আৰু এগৰাকী আছে ইয়াতে ব্যস্ত হৈ আছে, স্থানীয় যুৱক। কি ক'ব আপোনালোক ব্যস্ত হৈ আছে যিহেতু উৰুকাৰ নিশা এসাঁজ খাব, কি খাব সেইদিনা? আমাৰ সেইদিনা ভোজ ভাত চলিব, হাঁহ পঠা এইবিলাক চলিব। গোটেই গাঁৱৰ মানুহ থাকিব। এইবাৰতো পথাৰত ধানো নাই। এইবাৰ পথাৰত ধানো নাই, বানপানীয়ে খেতিও ভাল হৈছে বাৰু। সেইখিনিয়ে আৰু ঠিকে আছে। যদিও খেতি পথাৰত নাই, তথাপিও তেওঁলোকে বাপুতি সাহোন চেনেহৰ বিহুটি উদযাপন কৰি প্ৰীতি ভোজনৰ আয়োজন কৰিছে। আৰু সেই বিহুটিক আদৰিবলৈ তেওঁলোকে এইদৰে দিনে নিশাই ব্যস্ত হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।